Namaskar. Welcome to Sure Success. So dear students, আমি already শিকিলো যে simple present, past and future কেনেদৰে active হৰ পৰা passive লৈ change কৰিব লাগে। আমি already আমাৰ যোনটো last video আছিল তাত আমি আলোচনা কৰিলো। গতিকে আজি মই এই ভিডিওটো লৈ আনিছো এতিয়া যে আমি continuous sentence বোৰ কেনেকৈ আমি active হৰ পৰা passive লৈ change কৰিব পাৰো। ঠিক আছে? গতিকে ওলা বিশেষ একো পাতনি নেমেলাকৈ আমি আৰম্ভ কৰো। পোন প্ৰথমে আমি শিকিম যে আমি প্ৰেজেন্ট কন্টিনিউয়াস এ প্ৰেজেন্ট কন্টিনিউয়াস সেন্টেন্সক হাউ টু চেঞ্জ ইট ফ্ৰম এক্টিভ টু পেসিভ। দেন আমি গৈ থাকিম পাস্ট কন্টিনিউয়াস, এনেদৰে আমি আগবাঢ়ি গৈ থাকিম। সো এতিয়া আমি শিকো যে প্ৰেজেন্ট কন্টিনিউয়াস। এটা পোন প্ৰথমে আমি যেতিয়া টেন্স পঢ়িছিলো তেতিয়া আমি শিকিছিলো যে এটা প্ৰেজেন্ট কন্টিনিউয়াস সেন্টেন্স লিখিবলৈ হলে তাত এটা সাবজেক্ট লাগিব। Then we have to add am, is, are. Then main verb ing. মনত আছে গুটেই কথাখিনি? গতিকে মই ৰিভিজনো দি দিছো মানে যে টেন্সত আমি কি পঢ়িছিলো, প্ৰেজেন্ট কন্টিনিউয়াস সেন্টেন্সটো কি আছিল, মই ৰিভিজন এটাও দি দিলো ইয়াৰ ষ্ট্ৰাকচাৰটোৰ। গতিকে মই যদি এটা প্ৰেজেন্ট কন্টিনিউয়াস এটা সেন্টেন্স মই ইয়াত লিখো, ধৰা মই লিখিলো I am reading। কবলৈ গলে এটা প্ৰেজেন্ট কন্টিনিউয়াস সেন্টেন্স ইয়াত হৈ গল, হয় নে নহয় বাৰু? সাবজেক্ট এটা আহিল, am, is, are লাগিল, মেইন ভাৰ্বত ing লাগিল, I am reading। কিন্তু যেহেতু এতিয়া আমি ভয়েস পঢ়ি আছো, গতিকে আমি আমাৰ প্ৰথম ভিডিওটোত কৈছিলো যে উইদাউট অবজেক্ট আমি চেঞ্জ কৰিব নোৱাৰো এক্টিভ টু পেসিভ, ৰাইট? এক্সেপশনাল কেস আমি অফ কোর্স ডিসকাস কৰিম আমি। গতিকে ইয়াত I am reading, ইয়াত এতিয়া যোনটো ভাৰ্ব হয় ৰিড ভাৰ্ব, এই ভাৰ্বটোক যদি আমি সুধো যে ইয়াত পঢ়াৰ কথা কোৱা হৈছে, ইয়াক যদি আমি কোৱেশ্চন কৰো যে কি পঢ়াৰ কথা কৈছে, there is no answer। যে কাক পঢ়াৰ কথা কৈ আছে তাতো আমি একো আনসাৰ বিচাৰি নাপাওঁ। গতিকে ইয়াত এতিয়া আমাক এটা অবজেক্ট এটা লাগিব যেতিয়া আমি এক্টিভৰ পৰা পেসিভলৈ চেঞ্জ কৰিম। বুজি পাইছানে মই এই কথাটো কিহৰ কাৰণে কলো যে আমি প্ৰতিটো সেন্টেন্সৰ আমি যে ভয়েস চেঞ্জ কৰিব নোৱাৰো সেই কথাটোকে মই ক'ব বিচাৰিছো যে সেন্টেন্সটোত অবজেক্ট নাই, দ্যাটস ওয়াই উই কান্ট চেঞ্জ ইট, আমি চেঞ্জ কৰিব নোৱাৰো। এতিয়া মই ইয়াত এটা অবজেক্ট লগাই দিম যে I am reading a book। এটো পার্ট 3 মই মুছি দিছো। I am reading a book। ঠিক আছে? এতিয়া তোমালোকে মনত পেলোৱা আমাৰ যোনখিনি জেনাৰেল আমাৰ রুল যিখিনি মই দিছিলো যে ফার্স্ট অফ অল উই হ্যাভ টু ফাইন্ড আউট দ্য এসভিও, সাবজেক্ট, ভার্ব এন্ড অবজেক্ট বিচাৰিব লাগিব। এই যিখিনি কাম সেই কামখিনি কৰা, সেই কামখিনি প্ৰতিটো সেন্টেন্সৰ ভয়েস চেঞ্জ কৰোতে থাকে। এটো প্ৰয়োজনীয় নহয় যে এটো তুমি সিম্পল প্ৰেজেন্টৰ কৰি আছা নে পাষ্টৰ কৰি আছা নে কন্টিনিউয়াছৰ কৰি আছা, ইট ইজ নট ইম্পৰ্টেন্ট। এটো সবতে কমন হয় যে ফাইন্ডিং দা সাবজেক্ট, ভার্ব এন্ড অবজেক্ট এটো প্ৰতিটো সেন্টেন্সতে খুবেই প্ৰয়োজনীয়। গতিকে ইয়াত যদি এই সেন্টেন্সটোত আমি যদি বিচাৰিলো সাবজেক্ট, ভার্ব, অবজেক্ট, দেন আমি অলৰেডি গম পাইছো যে আমি এটো প্ৰেজেন্ট কন্টিনিউয়াছৰ সেন্টেন্স কৰি আছো, টেন্সটো আমি গম পালোৱে। তাৰ পিছত আমাৰ এতিয়া কাম হ'ব যে অবজেক্টটোক সাবজেক্ট কৰা, ৰাইট? গতিকে ইয়াত হ'ব আনসাৰটো যে a book। আমি অবজেক্টটোক সাবজেক্ট কৰিলো a book। এতিয়া যেহেতু আমি কন্টিনিউয়াছৰ কৰি আছো, গতিকে এটা কথা তোমালোকে সদায় মনত ৰাখিবা যে তোমালোকক যোনটো কোৱেশ্চন দিব সেই কোৱেশ্চনটো am, is, are, was, were, have, has, had, shall, will যি লগ লাগি আছে, এই যিবোৰেৰে গঠন হৈছে সেন্টেন্সটো সেইবোৰে তোমালোকে ইউজ কৰিব লাগিব আকৌ যেতিয়া তোমালোকে পেসিভ কৰিবা তেতিয়াও। গতিকে আমি ইয়াত গম পাইছো যে আমি ইয়াত am ইয়াত অলৰেডি লাগি আছে, সাবজেক্টৰ লগত আই লগত am লাগে যিহেতু লগ লাগি আছে। এতিয়া আমি যে am, is, are ইয়াত কন্টিনিউয়াছটো আমি ইউজ কৰিব লাগিব। কি ইউজ কৰিব লাগিব? am, is আৰু are। গতিকে a book, a bookৰ লগত এতিয়া কি লাগিব? are লাগিব নে am লাগিব নে is লাগিব? আমি সকলোৱে জানো a book is। a book is, ঠিক আছে? এতিয়া চোৱা যেতিয়াই তোমালোকে প্ৰেজেন্ট কন্টিনিউয়াস বা পাস্ট কন্টিনিউয়াস সেন্টেন্সৰ ভয়েস চেঞ্জ কৰিবা, then you have to use, শুনি যোৱা কথা যে কন্টিনিউয়াস সেন্টেন্সৰ যেতিয়া ভয়েস চেঞ্জ কৰিবা you have to use being। a book is তাৰ পিছতে তোমালোকে লিখিব লাগিব being। a book is being, okay?
After that's a continuous যিহেতু sentence to continuous, that's why we are using being. মনত ৰাখিবা বেলেগত মই কোৱা নাই continuous হে এই being to use কৰা হয় because a book is being তাৰ পিছত আমি কি কৰিব লাগিব একেখিনি কথাই main verb or past participle use কৰা read is the main verb আৰু read or past participle is read. Okay, so a book is being read, then using the by preposition by কোনে পঢ়িছে কাৰ দ্বাৰা পঢ়া হৈছে I দ্বাৰা means মোৰ দ্বাৰা পঢ়া হৈছে গতিকে by me বুজি পালুনে a book is being read by me তোমালোকে যদি সেন্টেন্সটো ভালকৈ লক্ষ্য কৰা তোমালোকে গম পাবা যে ইয়াত বেলেগ একো চেঞ্জেস আহা নাই but only the adding of the being এইটোৱে যি চেঞ্জ হৈছে বাকি গুটেইখিনি কথা একে আছে যিখিনি আমি সিম্পল প্ৰেজেন্টটো পঢ়ি আহিছিলো বুজি পাইছা গতিকে এইটো যে ইউজিং অফ বিং কন্টিনিউয়াস সেন্টেন্সৰ যেতিয়াই ভয়েস চেঞ্জ কৰিব লাগিব আমি বিং ইউজ কৰিব লাগিব এই কথাটো মনত ৰাখিবা বাকি একো বেলেগ নাই আৰু এটা সেন্টেন্স যদি ধৰা আমি কৰো আৰু এটা সেন্টেন্স ললো ধৰা মই লিখিলো যে they are drawing pictures. Okay, লিখিলো যে they are drawing pictures. ঠিক আছে এতিয়া সোয়া আগতে জেনেকে কৰিছিলো ঠিক তেনেকৈ কৰিম যে as view আমি বিচাৰিলো they the subject drawing is the verb and pictures it is the object বুজি পালো তাৰ পিছত আমাৰ কাম হৈ গল যে আমি এটা অবজেক্টক সাবজেক্ট কৰিম গতিকে আনসাৰ টু হ'ব যে পিকচাৰ্স হল এতিয়া সোয়া যে আমি ইয়াত পিকচাৰ্স কৈছো নট পিকচাৰ আমি এস ইউজ কৰিছো মানে ইয়াত সাবজেক্ট টু হৈ গল এই যোনটো সাবজেক্ট এই সাবজেক্ট টু হৈ গল প্লুৰেল যেতিয়া আমি প্লুৰেল সাবজেক্ট ইয়াত সাবজেক্ট টু যেতিয়া প্লুৰেল হ'ব তেতিয়া আমি কি ইউজ কৰিব লাগিব প্ৰেজেন্টত অফ কোর্স আর ইউজ কৰিব লাগিব সিঙ্গুলার হলে আমি ইজ ইউজ কৰিলো কিন্তু যেতিয়া এটো প্লুৰেল হৈ গল তেতিয়া আমি ইউজ কৰিব লাগিব আর মনত ৰাখিবা গতিকে পিকচাৰ্ছৰ লগত আহি গল আর পিকচাৰ্ছ আর আকৌ মই কৈছো যে এটো কন্টিনিউয়াস প্ৰেজেন্ট কন্টিনিউয়াস দ্যাটস ওয়াই উই হ্যাভ টু ইউজ বিং পিকচাৰ্ছ আর দেন বিং পিকচাৰ্ছ আর বিং তাৰ পিছত আছে আমি কি মেইন ভার্বটো হৈ গল আমাৰ কি ড্ৰয়িং গতিকে ড্ৰয়িং অৰ past participle কি verb third form to কি verb draw drew drawn ঠিক আছে গতিকে pictures are being তাৰ পিছত তোমালোকে লিখিব লাগিব drawn then using of by preposition আৰু কোনে drawing কৰিছে draw কোনে কৰি আছে they আৰু they টো ইয়াত হৈ যাব by them তেওঁলোকৰ দ্বাৰা বুজি পালো সো দুটা সেন্টেন্স আমি অলৰেডি ডিসকাস কৰিলো আৰু এই দুটা সেন্টেন্সৰ পৰা মই যদি তোমালোকক সামাৰি হিচাপে দিব বিচাৰো যে প্ৰেজেন্ট কন্টিনিউয়াস সেন্টেন্সক এক্টিভৰ পৰা পেসিভলৈ চেঞ্জ কৰিলে আমাৰ স্ট্ৰাকচাৰটো কেনেকুৱা হয় তেনেহলে আমি লিখিব পাৰিম যে সো স্ট্ৰাকচাৰটো যদি মনত ৰাখা একো প্ৰবলেম নাই আমি ইয়াৰ আগতেও সিম্পল প্ৰেজেন্ট পাস্ট ফিউচাৰত স্ট্ৰাকচাৰ লিখিছো মনত ৰাখিছো ঠিক এনেদৰে আমাৰ প্ৰেজেন্ট কন্টিনিউয়াসৰ স্ট্ৰাকচাৰটো কেনেকুৱা হ'ব যে আমাক লাগিব am is are তাৰ পিছত আমাক লাগিব being then আমাক লাগিব main verb past participle বুজি পালা am is are লাগিব কন্টিনিউয়াস সদায় মনত ৰাখিবা কিন্তু এই being টো আমি যতে ততে মন গলে যে এক্টিভৰ বা পেসিভ কৰিব লাগে আমি লগাই দিব পাৰো তেনে কথা নহয় প্ৰতিটো টেন্সৰ একোটা একোটা স্ট্ৰাকচাৰ আছে এক্টিভৰ পৰা পেসিভলৈ কেনেদৰে চেঞ্জ কৰিব লাগে লাস্ট ভিডিওত যেনেকে মই তোমালোকক গুটেই কেইটাৰ স্ট্ৰাকচাৰটো দি দিছিলো সো হেইটোৰ লগত কিন্তু নিমিলে কিবা এটা অকমান পাৰ্থক্য আছে গতিকে ইয়াত কন্টিনিউয়াসৰ পাৰ্থক্যটো হৈ গল কি we have to use being এই being use word টো আমি ইউজ কৰিব লাগিব আৰু তাৰ পিছত আমি মেইন ভাৰ্বৰ লগত আমি past participle ইউজ কৰিব লাগিব বুজি পালো then present continuous যেহেতু কৰিলো এতিয়া আমি যাও past continuous কেনেদৰে চেঞ্জ কৰে সেন্টেন্স তালৈ যাও আমি এতিয়া সোৱা
past continuous or মই এটা sentence লিখিম past continuous ত লাগে কি কি তোমালোকে জানাই tense ত পঢ়ি আহিছা নহয় নে গতিকে past continuous or sentence আমি active to passive যত চেঞ্জ কৰিব লাগিব মই যদি লিখো ইয়াত যে মই লিখিছো যে I was doing the work using of was এইটোৱে তোমালোকে বুজি গৈছা যে এটো past continuous ৰ এটা সেন্টেন্স হয় ঠিক আছে গতিকে এতিয়া চোৱা I was doing the work তোমালোকে এই অকমান আগতে ঠিক আগতে যে তুমি প্ৰেজেন্ট কন্টিনিউয়াস পঢ়াইছো তাৰ লগত একেবাৰে একে একো চিন্তা কৰিবলগীয়া কথা নাই সাবজেক্ট ভার্ব এন্ড অবজেক্ট ফার্স্ট অফ অল ইউ হ্যাভ টু ফাইন্ড আউট বিচাৰিলা সাবজেক্ট ভার্ব আৰু অবজেক্ট বিচৰাৰ পিছত আমি অবজেক্টক এতিয়া সাবজেক্ট কৰিব লাগিব অবজেক্টক যদি আমি সাবজেক্ট কৰো আনসারটো আমাৰ হ'ব যে প্ৰথমে আমাৰ আহিব the work ঠিক আছে প্ৰেজেন্ট কন্টিনিউয়াছৰ এক্টিভ টু প্যাসিভ চেঞ্জ কৰোতে মই তোমালোকক এটা কথা কৈছিলো যে সেন্টেন্সটোত যেটো was where যেটো অক্সিলাৰি ভার্ব ইউজ হৈ আছে আমি প্যাসিভ কৰোতে সেই অক্সিলাৰি ভার্বটো ইউজ কৰিব লাগিব কিন্তু was যে ইউজ কৰিব লাগিব হেতু কথা নহয় was ফ্যামিলিত কি কি আছে পাষ্টত আমি wasৰ হলনি আৰু were ইউজ কৰিব পাৰো গতিকে ইয়াত were আহিব পাৰে যদি প্লুৰেল হয় সাবজেক্টটো কিন্তু ইয়াত আমি গম পাইছো যে the work এটা পার্টিকুলার এটা ওয়ার্কৰ কথা এটা কামৰ কথা কোৱা হৈছে গতিকে ইয়াত আমি ইউজ কৰিব লাগিব was the work was তাৰ পিছত আমি কন্টিনিউয়াস হলে কি ইউজ কৰিব লাগে being the work was being then using of the past participle of main verb গতিকে do is the main verb ঠিক আছে গতিকে do ৰ past participle কি হ'ব do did done the work was being then done the work was being done using of by preposition by কোনে কৰি আছে কামটো I মই কৰি আছো the work was being done by me বুজি পালো the work was being done by me কি পাৰ্থক্য আছে প্ৰেজেন্ট কন্টিনিউয়াছৰ পৰা পাষ্ট কন্টিনিউয়াছৰ দেন ডিফাৰেন্সটো আমি কি বিচাৰি পালো only the using of was were আমি প্ৰেজেন্ট কন্টিনিউয়াছ হলে we have to use am is are আৰু যত আমি পাষ্ট কন্টিনিউয়াছ চেঞ্জ কৰিম তাত আমি was আৰু were আমি ইউজ কৰিব লাগিব বাকি গুটেইখিনি কথা একে বুজি পালো এখিনি নেক্সট আমি আৰু এটা সেন্টেন্স লিখি চাও বলাচোন আৰু এটা সেন্টেন্সৰ আমি চেঞ্জ কৰি চাও ভয়েস আৰু এটা সেন্টেন্স যদি লও মই লিখিছো মই কি লিখিলো সেন্টেন্সটো they were calling the boys লিখাছন তোমালোকেও নিজে নিজে লিখা they were calling the boys সোয়া were ইউজ কৰাৰ লগে লগে were টো দেখাৰ লগে লগে তোমালোকে গম পাইছা যে yes এটো এটা past continuousৰ সেন্টেন্স হয় ৰাইট এতিয়া যদি মই চেঞ্জ কৰো প্ৰথমে তোমালোকক মই as view যদি বিচাৰো they is the subject here then verb is calling আৰু the boys is the object গম পালো they were calling the boys এতিয়া আমাৰ কাম হৈ গল যে অবজেক্টক সাবজেক্ট কৰিব লাগে তেনে হলে কি হ'ব the boys তাৰ পিছত আমি কি কৰিব লাগিব যেহেতু past continuous because of that we have to use was আৰু were ঠিক আছে সো বোৰ্ডত কি লিখিছো অকল হেখিনি চাই না যাবা মই কি কৈছো শুনি যোৱা তাতে মই আসল কথাখিনি কৈ গৈ আছো গতিকে দা বয়জৰ লগত এতিয়া আমি was আৰু were ইউজ কৰিব লাগিব এতিয়া আমি গম পাইছো যে ইয়াত যোনটো পেসিভ সেন্টেন্সৰ যোনটো সাবজেক্ট ইট ইজ দা প্লুৰেল ফৰ্ম এটো সিঙ্গুলাৰ নহয় আমি প্লুৰেল লিখিছো দা বয়জ নট দা বয় হে অকল এটা লৰাৰ কথা কোৱা নাই হে গুটেই লৰাখিনিৰ কথা কোৱা হৈছে যেহেতু প্লুৰেল হৈ গল because of that we have to use কি ইউজ কৰিব লাগিব were ইউজ কৰিব লাগিব the boys were
তাৰ পিছত একে being কাৰণ এটো হৈ গল কন্টিনিউয়াস সেন্টেন্স the boys were being তাৰ পিছত মেইন ভাৰ্ব আমাৰ কি call এটা কলৰ মেইন ভাৰ্বৰ past participle ইউজ কৰিব লাগে কলৰ past participle হৈ যাব called গতিকে the boys were being then called by preposition by whom by them the boys were being called by them বুজি পালো গতিকে এতিয়া যদি মই আকৌ তোমালোকৰ সুবিধাৰ্থে মই যদি তোমালোকক স্ট্ৰাকচাৰটো দি দিও যে past continuousৰ এক্টিভৰ পৰা পেছিভলৈ ভয়েস চেঞ্জ কৰিবলৈ হলে তোমালোকৰ স্ট্ৰাকচাৰটো কেনেকুৱা হ'ব তেনেহলে আমি লিখি দিব পাৰো যে প্ৰথমে আমাক লাগিব সেইখিনিটো তোমালোকে জানাই অবজেক্ট সাবজেক্ট এখিনি মই বাৰে বাৰে কৈ নাথাকো গতিকে ইয়াত আমাক এতিয়া লাগিব was লাগিব were লাগিব then আমাক লাগিব কি being লাগিব then we have to use main verb or past participle a main verb or past participle to তোমালোকে কৰবাত পঢ়িলে third form of the main verb বুলিও তোমালোকক দিব পাৰে হেতু সেম হয় main verb or past participle ৰ লগত ঠিক আছে past participle মানে main verb or third form টো হয় 3 নম্বৰ ফৰ্মটোই হৈ গল past participle বুজিলো এতিয়া আমি শিকিলো যে প্ৰেজেন্ট কন্টিনিউয়াস এন্ড পাস্ট কন্টিনিউয়াস তোমালোকক এতিয়া ভাল লগা কথা এটা কৈ দিও মই যে ফিউচাৰ কন্টিনিউয়াসৰ ভয়েস চেঞ্জ নহয় ঠিক আছে ভাল লগা কথা কিহৰ কাৰণে যেতিয়া আমাৰ সিলেবাসটো অকমান শৰ্ট হৈ যায় কিবাটা স্কিপ কৰি দিয়ে আমাৰ মনটো ভাল লাগি যায় যে ও এটো না লাগে হয় না নহয় গতিকে এটো এটা ভাল খবৰ যে ফিউচাৰ কন্টিনিউয়াস তোমালোকে ভয়েসত নপঢ়িলেও হ'ব যে কেনেদৰে চেঞ্জ কৰে তাৰ স্ট্ৰাকচাৰ কি হেতু নাজানিলেও হ'ব কাৰণ ফিউচাৰ কন্টিনিউয়াস সেন্টেন্সৰ ভয়েস চেঞ্জ কৰিব নোৱাৰি এটো নকৰে চেঞ্জ এনেকুৱা কোনো ধৰণৰ কোৱেশ্চন তোমালোকৰ এক্সামতো নাহে গতিকে এতিয়া আমি কন্টিনিউয়াসৰ দুটাই থাকিল আমাৰ প্ৰেজেন্ট কন্টিনিউয়াস এন্ড পাস্ট কন্টিনিউয়াস আৰু আমি গম পালো যে স্ট্ৰাকচাৰটো কি হ'ব while changing active to passive প্ৰেজেন্ট কন্টিনিউয়াসত আমাক am is আৰু are লাগিব তাৰ লগত আমি being ইউজ কৰিব লাগিব then past participle of the main verb আৰু past continuousত we have to use was were আৰু তাৰ লগত being ইউজ কৰিব লাগিব আৰু main verbৰ past participle একদম একে present continuousৰ লগত খালি এই using of was আৰু were ইয়াতে সেই পাৰ্থক্যটো সোমাই আছে যদি মানে ভালদৰে নিৰীক্ষণ কৰা অকমানতে একদম ইজিলি তোমালোকে বুজি পাবা ঠিক আছে প্ৰেজেন্ট কন্টিনিউয়াস কৰিলো পাস্ট কন্টিনিউয়াস কৰিলো এতিয়া আজি আমি আগবাঢ়ো আকৌ পাৰফেক্টলে যাও যেহেতু আমাৰ সময় আছে গতিকে আমি এটা পারফেক্টলে যাম এটা পারফেক্টত প্ৰথমতে আমি আৰম্ভ কৰিম প্ৰেজেন্ট পারফেক্ট তাৰ পিছত লাহে লাহে আমি পাস্ট পারফেক্ট ফিউচাৰ পারফেক্টলৈ গৈ থাকিম ঠিক আছে এতিয়া সব প্ৰেজেন্ট পারফেক্টৰ মই এটা সেন্টেন্স তোমালোকক লিখি দিছো ঠিক আছে মই প্ৰথমে লিখিছো আমাৰ পারফেক্টৰ সেন্টেন্সত have আৰু has ইউজ কৰিব লাগে আমি জানো মই লিখিছো যে I have seen him ঠিক আছে I have seen him কৰা যিখিনি আমাৰ জেনাৰেল ৰুলস আছে হেখিনি কাম তোমালোকে কৰা সাবজেক্ট বিচৰা ভার্ব বিচৰা অবজেক্ট বিচৰা কি টেন্সত আছে তুমি কৈ দিছো যে তুমি প্ৰেজেন্ট পারফেক্টৰ সেন্টেন্সৰ এক্টিভৰ পৰা পেছিভলৈ আমি এটা চেঞ্জ কৰিম এটা প্ৰথমে আমাৰ সাবজেক্ট ভার্ব অবজেক্ট ঠিক আছে এটা আমি অবজেক্টটো আমি কি কৰিব লাগিব এটা সাবজেক্ট কৰিব লাগিব এটা সোয়া I have seen him মই তাক দেখা পাইছিলো কাক দেখা পাইছিলো him তাক দেখা পাইছিলো এই him টু এটা হৈ গল যেটো অবজেক্ট এই অবজেক্টক আমি যেতিয়া সাবজেক্ট কৰিম ই কিন্তু him হৈ নাথাকে ইয়াত কি হৈ যাব ই he হৈ যাব মই যেতিয়া পঢ়াই গৈছো মই নাজানো তোমালোকে লক্ষ্য কৰিছানে নাই আমি যেতিয়া এক্টিভৰ সেন্টেন্সৰ পৰা আমি এক্টিভৰ সাবজেক্টক আমি পেছিভলৈ দিলে যেনেকে I টু মি কৰিলো he টু him কৰো she টু her কৰো they টু them কৰো মন কৰিছানে তোমালোকে মই লিখি দিম তোমালোকক এদিন মই এনেকে বোৰ্ডত ধুনিয়াকে লিখি দিম যে কোনটোৰ পৰা কেনেকে চেঞ্জ হয় ঠিক আছে এতিয়া এই সেন্টেন্সৰ ক্ষেত্ৰটো যেটো এক্টিভ সেন্টেন্সত আছে him এই এক্টিভ সেন্টেন্সৰ him টু কিন্তু আমি যেতিয়া পেছিভ কৰিম তেতিয়া যেতিয়া ই সাবজেক্ট হ'ব তেতিয়া কিন্তু ই he হৈ যাব যদি her হল হেতেন
তেতিয়া she হৈ গ'লহেঁতেন যদি me হ'লহেঁতেন I হৈ গ'লহেঁতেন বুজি পাইছেনে কথাটো গতিকে যেহেতু I have seen him ইয়াৰ এই অবজেক্ট him টো পেসিভ সাবজেক্ট হলে ইয়াত he হৈ যাব এতিয়া আমি কৰিলো অবজেক্টক আমি সাবজেক্ট কৰা কামটো কৰিলো he তাৰ পিছত মই আকৌ কৈছো আগতে এবাৰ কৈছিলো যে যিটো অক্সিলাৰি ভাৰ্ব ইউজ কৰিছে সেইটো তোমালোকে ইয়াতো ইউজ কৰিব লাগিব আৰু সেন্টেন্সটো যেটো মানে ইউজ হৈ আছে সেইটো ইয়াত ইউজ কৰিব লাগিব গতিকে আমি দেখিছো যে I have ইয়াৰ লগত have verb ইউজ হৈ আছে যত have verb ইউজ হৈ আছে তাৰ লগত আমি সেন্টেন্সটো পঢ়িয়ে গম পাইছো যে ইয়াৰ লগত আমি এতিয়া have আৰু has verb ইউজ কৰিব লাগিব have নাইবা has গতিকে এনেকুৱা কথা নহয় যে এক্টিভ সেন্টেন্সটোত যেটো ইউজ হৈ আছে প্যাসিভটো সেইটোই ইউজ হ'ব কাৰণ সাবজেক্ট অনুসৰি ইউজিং অফ দা have আৰু has টো চেঞ্জ হৈ যাব বুইছা গতিকে ইয়াত যেহেতু সাবজেক্ট আছিল I লগত have বহিছে এক্টিভত প্যাসিভত আকৌ সাবজেক্টটো হৈ গল he গতিকে he লগত have কেতিয়াও নবহে আমি জানো টেন্সত পঢ়ি আহিছো গতিকে he লগত বহিব এতিয়া has he তাৰ পিছত আমি লিখিব লাগিব has ঠিক আছে এতিয়া এটা কথা মন কৰা আমি কন্টিনিউয়াস কৰোতে পাইছিলো being ঠিক আছে being যেতিয়া তোমালোকে পারফেক্টৰ সেন্টেন্স পাবা you have to use been he has been ঠিক আছে তাৰ পিছত using of the past participle of main verb to হৈ গল ইয়াত see main verb to হৈ গল see যাৰ আমি past participle ইউজ কৰিব লাগিব এইখিনিতে তোমালোকৰ কাৰণে ইজি হোৱাকে মই এটা কথা কৈ থওঁ যেতিয়াই তোমালোকে সেন্টেন্সত পাবা যে তোমালোকে পারফেক্টৰ সেন্টেন্স পাইছা প্ৰেজেন্ট পারফেক্টে কোৱা বা পাষ্ট পারফেক্টে কোৱা যি পারফেক্টে হোক পারফেক্টৰ যেতিয়া সেন্টেন্স পাবা তোমালোকে মেইন ভাৰ্বৰ পাষ্ট পার্টিসিপল কি হ'ব বুলি চিন্তা কৰি থকাৰ কোনো প্ৰয়োজন নাই যেটো এক্টিভ সেন্টেন্সটোত ইউজ হৈ আছে যেটো ফর্ম ভার্বটোৰ যেটো ফর্ম ইউজ হৈ আছে সেই ফর্মটোকে তোমালোকে প্যাসিভত আৰামছে বহাই দিয়া কাৰণ কিহৰ কাৰণে মই বহাই দিবলৈ কৈছো কাৰণ সদায় পারফেক্টত থাৰ্ড যোনটো ফর্ম হয় ভাৰ্বৰ যেটো পাষ্ট পার্টিসিপল ফর্ম হয় সেইটোৱে ইউজ হৈ থাকে গতিকে ইয়াত টেনশন লবলগে একো নাই যে সিৰ পাষ্ট পার্টিসিপল কি হ'ব সি স সিন মনত নকৰিলেও হ'ব তোমালোকে ঠিক আছে যে তোমালোকে দেখিছা যে এটো পারফেক্টৰ সেন্টেন্স হয় মানে যোনটো ভাৰ্বৰ ফর্ম ইউজ হৈ আছে পাষ্ট প্যাসিভ কৰোতেও সেইটোৱে ইউজ হ'ব গতিকে he has been seen using of by preposition he has been seen by কোনে দেখিছে I to কি হৈ যাব me he has been seen by me বুজি পালো গতিকে আৰু এটা সেন্টেন্স কৰো আৰু এটা সেন্টেন্স কৰিলে ভালকে বুজি পাবা এটো হৈ গল he has been seen by me গতিকে এই কথাটো মনত ৰাখিবা যে পারফেক্টৰ সেন্টেন্স দেখিছা টেনশন নাই যেটো ভাৰ্বৰ ফর্ম আছে সেইটোকে বহাই দিম খালি ইউজিং অফ have আৰু hasত you have to be very careful কাৰণ সবৰ লগতে have ইউজ নহয় has ইউজ নহয় এখিনি কথা জানা তোমালোকে মই আকৌ এবাৰ কৈ দিছো খালি আৰু এটা সেন্টেন্স যদি আমি লও পারফেক্টৰ ওকে মই লিখিছো যে Rani has written these letters. Okay? Rani has written these letters. SVO bisarilu. S, V and O. These letters O. এটা আমাৰ কাম হৈ গল অবজেক্টক আমি সাবজেক্ট কৰিব লাগে গতিকে ইয়াৰ আনসাৰত হ'ব এতিয়া কি লিখিম আমি these letters তাৰ পিছত আমি জানো যে we have to use have or has এতিয়া সোৱা ইয়াত আছে কি these letters গতিকে গম পাইছো এটো হৈ গল কি প্লুৰাল ফর্ম হয়নে নহয় থাৰ্ড পারসন তো হবই লাগিব অফ কোর্স আৰু হৈ গল কি প্লুৰাল ফর্ম গতিকে আমি জানো যে সিঙ্গুলার নাম্বার হলেহে আমি has ইউজ কৰিব লাগে কিন্তু যেহেতু এটো প্লুৰাল হৈ গল গতিকে আমি ইয়াৰ লগতে কি ইউজ কৰিব লাগিব these letters have বুজি পাইছা সোৱা এক্টিভত has আছে
ৰাণীৰ লগত হেজ বহিছে বিকজ থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ ৰাণী সেইকাৰণে হেজ বহিছে কিন্তু এনেকুৱা কথা নহয় যে এক্টিভত হেজ বহিছে মু পেসিভত হেজ বহাই দিম ভুল হৈ যাব পেসিভত তোমালোকে প্ৰথমে সাবজেক্টটো চাব লাগিব দিজ লেটাৰ্স এটো হৈ গল প্লুৰেল ফৰ্ম প্লুৰেল এটা নাম্বাৰ গটিকে আমি ইয়াৰ লগত ইউজ কৰিব লাগিব have these letters have তাৰ পিছত কি ইউজ কৰিব লাগিব been main verb or past participle জিতু আছে বহাই দিয়া কাৰণ write or past participle কি write or written হয় নে নহয় already use হৈ আছে লিখি দিয়া written by কোনে লিখিছে ৰাণী বুজি পালা these letters have been written by Rani বুজি পালো এতিয়া সোয়া এতিয়া মই তোমালোকক লিখি দিম তোমালোকৰ সুবিধাৰ্থে মই স্ট্ৰাকচাৰটো লিখিম যে আমি প্ৰেজেন্ট পাৰফেক্ট সেন্টেন্সত স্ট্ৰাকচাৰটো আমাৰ কেনেকুৱা হয় প্ৰেজেন্ট পাৰফেক্ট সেন্টেন্সত এক্টিভ টু পেসিভ চেঞ্জ কৰিলে আমি লিখিব লাগিব has নাইবা have according to the subject okay then we have to use been তাৰ পিছত আমাক কি লাগিব মেইন ভাৰ্বৰ past participle বুজি পালো আমাক have লাগিব has লাগিব been লাগিব main verb or past participle লাগিব this is the structure of present perfect sentence while changing from active to passive বুজিলো then moving towards past perfect past perfect or কেনেকুৱা হয় আমি বলা চাই লওঁ এতিয়া সোয়া past perfect or এটা মই সেন্টেন্স লিখিছো কি লিখিছো মই লিখিলো যে they had won the match ঠিক আছে had দেখাৰ লগে লগে গম পাইছো yes এটো এটা past perfect sentence হ'ব এতিয়া সোয়া they had won the match একে subject verb আৰু object বিচাৰা আৰু বিচাৰি কৈ দিছো past perfect এটা objectক subject কৰি দিয়া হৈ গল যে কি the match active of the match is the object is not it so হেতুক আমি এতিয়া subject কৰিছো the match এতিয়া আমি কি কৰিব লাগিব প্ৰেজেন্ট পাৰফেক্ট যেনেকে কৰিছিলা as it is একো চেঞ্জেস নাই but only the change is that using of the auxiliary verb had মাত্ৰ এইটোৱে চেঞ্জ হ'ব কাৰণ আমি প্ৰেজেন্টত ইউজ কৰিছিলো have or has আৰু ইয়াত আমি ইউজ কৰিব লাগিব had the match তাৰ পিছত আহি যাব had যিহেতু পাৰফেক্ট আমি কি ইউজ কৰিব লাগে been the match had been কৈছিলো নহয় যেটো মেইন ভাৰ্বৰ past participle form এ ইউজ হৈ থাকে চিন্তাৰ কোনো কাৰণ নাই ইউজ কৰি দিয়া the match had been won by they to হৈ গল them বুজি পালো এতিয়া সোয়া তোমালোকৰ সুবিধাৰ্থে মই এটা কথা কৈ থওঁ যেতিয়াই তোমালোকে পারফেক্ট past perfector sentence পাবা আমি প্রেজেন্ট পারফেক্টৰ সেন্টেন্স পালে আমাৰ কি হয় যে আমি ভাবিব লাগে যে এইটো সাবজেক্টৰ লগত have ইউজ হ'ব নে has ইউজ হ'ব ৰাইট past perfectত তোমালোকৰ সুবিধা এইটোৱে যে চিন্তাৰ কোনো কাৰণ নাই had ইউজ হ'ব সাবজেক্ট যিয়ে নহওক কিয় you have to use had তাৰ বাহিৰে একো ইউজ নহয় বেলেগ গতিকে বেলেগ এটা সেন্টেন্স আৰু আমি নকৰো যেটো ভিডিওটো আই থিংক অকমান লম্বাই হৈ গৈছেগে তথাপি মই যে টেন্সৰ কথাখিনি শেষ কৰি দিম গতিকে আমি ইয়াত গম পালো যে এতিয়া মই যদি তোমালোকক কওঁ যে past perfect চেঞ্জ কৰোতে আমাৰ স্ট্ৰাকচাৰটো কি হ'ব তেনে হলে একো টেনশন নাই ইয়াৰ আগৰটোৰ নিচিনাই ঠিক ইয়াত আমি ইউজ কৰিব লাগিব had then we have to use been perfectত been continuousত being নাপাহৰিবা আৰু main verbৰ past participle ঠিক আছে this is the structure past perfector কাৰণে had লাগিব been লাগিব main verbৰ past participle টেনশন লোৱাৰ কথা নাই কি হ'ব কি বহিব বুলি কাৰণ had is only had ইয়াত বেলেগ আৰু নাই আৰু
হেডে আছে যেটো past perfect ত ইউজ হয় বেলেগ কিবা ভাবি আমি টেনশন লোৱাৰ কোনো দৰকাৰ নাই ঠিক আছে এতিয়া আমি লাষ্ট আজি আমাৰ যোনটো টপিক আমাৰ ভয়েসৰ লাষ্ট আজিৰ ভিডিওটোৰ কাৰণে হে লাষ্ট দে আৰু অলৰেডি আছে আমাৰ আৰু বেলেগ বহুত কথা আছে ভয়েসত গতিকে আজিৰ যোনটো লাষ্ট হৈ গল হেতু হৈ গল ফিউচাৰ পাৰফেক্ট এতিয়া আমি শিকিম যে ফিউচাৰ পাৰফেক্ট কেনেদৰে চেঞ্জ কৰিব পাৰি এটা সো ফিউচাৰ পাৰফেক্টৰ এটা সেন্টেন্স মই লিখিছো মই লিখিছো যে I shall have written the letter ঠিক আছে ইয়াতে ইউজিং অফ shall ৰ লগত আমি গম পাই গৈছো এটো ফিউচাৰ সেন্টেন্স হয় shall have ইউজ কৰাৰ লগে লগে গম পাইছো যে এটো ফিউচাৰ পাৰফেক্টৰ এটা সেন্টেন্স হয় ঠিক আছে গতিকে লিখিছো I shall have written the letter subject verb আৰু object তোমালোকে বিচাৰা I is the subject written is the verb যাৰ মেইন verb টো হৈ গল write aru the letter is the object so now we have to make the object subject korar lage lage passive subject hoi jabo amar the letter ঠিক আছে the letter hol etia soa kotha tu enekwa nohoy je active hot moi jodi shall pau sentence tut moi passive shall likhi dim active hot jodi will pau passive hot will likhi dim no আমি চাব লাগিব যে সাবজেক্ট টু কি দা লেটাৰ এই সাবজেক্ট টুৰ লগত উইল বহিব নে শ্যাল বহিব আমি জানো যে আই আৰু উইৰ লগত শ্যাল বহে বাকিবোৰৰ লগত উইল বহে গতিকে একো চিন্তা কৰিবলগীয়া নাই দা লেটাৰ উইল ঠিক আছে দা লেটাৰ উইল সাবজেক্ট অনুযায়ী এটো ইউজ কৰিব লাগিব প্ৰতিটো সেন্টেন্সতে হেতু কথা সদায় মনত ৰাখিবা যে এক্টিভত আছে বহাই দিছো নহব ভুল হৈ যাব কিন্তু দা লেটাৰ উইল তাৰ পিছত আহিব আমি জানো যে ফিউচাৰ পাৰফেক্টত হ্যাভ এ ইউজ হয় গতিকে দা লেটাৰ উইল হ্যাভ তাৰ পিছত আৰু এটা কথা আমি জানো যে পাৰফেক্টত বিন ইউজ কৰিব লাগে আমি দুটাত পঢ়ি আহিছো হয়নে নহয় দা লেটাৰ উইল হ্যাভ বিন তাৰ পিছত হৈ গল যে মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল এটো কথাও শিকি আহিছো যে যেটো আছে পাৰফেক্টত বহাই দিলেই হল টেনচনৰ কোনো কাৰণ নাই গতিকে ৰাইট ৰট ৰিটেন already likhi thua ase yat gotike the letter will have been written by kone likhise by me buji palu the letter will have been written by me etia beleg eta sentence mai aru nilikhu eke pattern khali kotha tu eitui যে সাবজেক্ট যেটো হবো সেই মতে কিন্তু তোমালোকে উইল আৰু শ্যাল ইউজ কৰিব লাগিব ইয়াত যদি কিবা কাৰণত উই আহি যায় আই আহি যায় তেনে হলে কিন্তু তাৰ লগত শ্যাল ইউজ কৰিব লাগিব বাকিখিনি একে থাকিব এতিয়া মই যদি এই সেন্টেন্স এই ফিউচাৰ পাৰফেক্টৰ যদি মই তোমালোকক স্ট্ৰাকচাৰটো দি দিও তেনে হলে বেলেগ একোই নাই ইয়াতে তোমালোকৰ হ'ব শ্যাল বহিব নাইবা উইল বহিব ইয়াৰ লগত হ্যাভ বহিব তাৰ পিছত তোমালোকে ইউজ কৰিব লাগিব been as because it is perfect তাৰ পিছত তোমালোকৰ মেইন ভাৰ্বৰ past participle ঠিক আছে shall will have been main ভাৰ্বৰ past participle এইটো স্ট্ৰাকচাৰ হৈ গল তোমালোকৰ ফিউচাৰ পাৰফেক্টৰ কাৰণে বুজি পালো এতিয়া শুনা যে ইয়াৰ পিছত টেন্স অনুযায়ী যদি আমি কবলৈ যাও পাৰফেক্ট কন্টিনিউয়াস থাকি গল হয়নে নহয় present perfect continuous the same past perfect continuous and the future perfect continuous কিন্তু আকো এটা ভাল খবৰ তোমালোকৰ কাৰণে যে এই perfect continuous কিটাৰো active to passive আমি voice change নকৰো কৰিব নোৱাৰি গতিকে সেই কিটাও তোমালোকে নিখিকিলেও হ'ব এই যিখিনি টেন্স লৈ শিকিলো simple past present future then present continuous past continuous present perfect past perfect future perfect এই কেইটা তোমালোকে ভালদৰে শিকিলোৱা যিখিনি মই এটা শিকালো তোমালোকক তাৰ পিছত আমি শিকিম যিবোৰে নিয়ম নামানে ঠিক আছে আৰু এই নিয়ম নমনাবোৰ কিন্তু পঢ়িবলৈ অকমান টান গতিকে এইখিনি ভালদৰে আয়ত্তলৈ আনি লোৱা তাৰ পিছত ইয়াৰ মানে টেন্সৰ বাহিৰত গৈ পেলে আমি অকমান শিকিম যে এক্টিভৰ পৰা পেছিভলে কেনেদৰে চেঞ্জ কৰিব লাগে ইন্টাৰোগেটিভ সেন্টেন্সও শিকিবলৈ আছে গতিকে ভয়েসত অলপ কাম আৰু কৰিবলগীয়া আছে আমাৰ
গতিকে মই আজিলৈ আহিছো তোমালোকে ভালদৰে ভিডিওটো চোৱা পাৰিলে মোক লিখি দিয়া কমেন্টত এটা এটা সেন্টেন্স প্ৰজেক্ট কৰে সেন্টেন্সটো লিখি মোক চেঞ্জ কৰি দিয়া যিমান দূৰ সম্ভৱ হয় মই চেক কৰি দিবলৈ যত্ন কৰিম ঠিক আছে আজিলৈ আহিছো যদি কিবা নুবুজাকৈ থাকি গৈছে তেনেহলে কিন্তু মোক জনাবলৈ নাপাহৰিবা ঠিক আছে থ্যাংক ইউ সো মাচ